সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু বন বিভাগৰ সহযোগত লগতে জিলা এডমিনিষ্ট্ৰেশ্যনৰ সহযোগত পুৰা বাংলা অঞ্চলত আমাৰ ইয়াত খুমটাই সমষ্টিৰ অন্তৰ্গত পৰে। এই স্থানত আমি এখন নদীৰ অসুখ বুলি বাতৰনাট তেওঁলোকে প্ৰদৰ্শন কৰিছে। আমাৰে ইয়াৰে এটা গ্ৰুপ আছে, তেওঁলোকে প্ৰদৰ্শন কৰিছে। আমাৰ বিভিন্ন ঠাইসমূহত গোলাঘাট জিলাৰ প্ৰত্যেকটো সমষ্টিতে আমাৰ এই বাতৰনাট প্ৰদৰ্শন কৰা হ'ব। পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান সময়ত যি প্লাষ্টিকৰ ব্যৱহাৰ তাৰ প্ৰতি লক্ষ্য ৰাখি এই বাতৰনাটখন আচলতে মঞ্চস্থ কৰা হৈছে। আচলতে বাটতে কৰা হৈছে, বাতৰনাট হিচাপে কৰা হৈছে। গতিকে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আজি এই বাতৰনাটখন কৰা হৈছে ইয়াতে। বন বিভাগৰ বুলি নহয়, গোটেই আমাৰ ডিষ্ট্ৰিক্ট অথৰিটি ADC বাইদেউ সকলো আছে। তেওঁলোকৰ উদ্যোগত আমি সহযোগ কৰিছোঁ এই প্ৰগ্ৰেমটোত। ভাল সুকলমে সমাধা হৈছে বাতৰনাটখন। এটা পুৰা বঙলা তিনিআলি, এইটো পৰিৱেশৰ ওপৰত আজি বিশ্ব পৰিৱেশ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু বন বিভাগৰ সহযোগত লগতে জিলা এডমিনিষ্ট্ৰেশ্যনৰ সহযোগত পুৰা বাংলা অঞ্চলত আমাৰ ইয়াত খুমটাই সমষ্টিৰ অন্তৰ্গত পৰে। এই স্থানত আমি এখন নদীৰ অসুখ বুলি বাতৰনাট তেওঁলোকে প্ৰদৰ্শন কৰিছে। আমাৰে ইয়াৰে এটা গ্ৰুপ আছে, তেওঁলোকে প্ৰদৰ্শন কৰিছে। আমাৰ বিভিন্ন ঠাইসমূহত গোলাঘাট জিলাৰ প্ৰত্যেকটো সমষ্টিতে আমাৰ এই বাতৰনাট প্ৰদৰ্শন কৰা হ'ব। পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান সময়ত যি প্লাষ্টিকৰ ব্যৱহাৰ তাৰ প্ৰতি লক্ষ্য ৰাখি এই বাতৰনাটখন আচলতে মঞ্চস্থ কৰা হৈছে। আচলতে বাটতে কৰা হৈছে, বাতৰনাট হিচাপে কৰা হৈছে। গতিকে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আজি এই বাতৰনাটখন কৰা হৈছে ইয়াতে। বন বিভাগৰ বুলি নহয়, গোটেই আমাৰ ডিষ্ট্ৰিক্ট অথৰিটি ADC বাইদেউ সকলো আছে। তেওঁলোকৰ উদ্যোগত আমি সহযোগ কৰিছোঁ এই প্ৰগ্ৰেমটোত। ভাল সুকলমে সমাধা হৈছে বাতৰনাটখন। এটা পুৰা বঙলা তিনিআলি, এইটো পৰিৱেশৰ ওপৰত আজি বিশ্ব পৰিৱেশ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু বন বিভাগৰ সহযোগত লগতে জিলা এডমিনিষ্ট্ৰেশ্যনৰ সহযোগত পুৰা বাংলা অঞ্চলত আমাৰ ইয়াত খুমটাই সমষ্টিৰ অন্তৰ্গত পৰে। এই স্থানত আমি এখন নদীৰ অসুখ বুলি বাতৰনাট তেওঁলোকে প্ৰদৰ্শন কৰিছে। আমাৰে ইয়াৰে এটা গ্ৰুপ আছে, তেওঁলোকে প্ৰদৰ্শন কৰিছে। আমাৰ বিভিন্ন ঠাইসমূহত গোলাঘাট জিলাৰ প্ৰত্যেকটো সমষ্টিতে আমাৰ এই বাতৰনাট প্ৰদৰ্শন কৰা হ'ব। পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান সময়ত যি প্লাষ্টিকৰ ব্যৱহাৰ তাৰ প্ৰতি লক্ষ্য ৰাখি এই বাতৰনাটখন আচলতে মঞ্চস্থ কৰা হৈছে। আচলতে বাটতে কৰা হৈছে, বাতৰনাট হিচাপে কৰা হৈছে। গতিকে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আজি এই বাতৰনাটখন কৰা হৈছে ইয়াতে। বন বিভাগৰ বুলি নহয়, গোটেই আমাৰ ডিষ্ট্ৰিক্ট অথৰিটি ADC বাইদেউ সকলো আছে। তেওঁলোকৰ উদ্যোগত আমি সহযোগ কৰিছোঁ এই প্ৰগ্ৰেমটোত। ভাল সুকলমে সমাধা হৈছে বাতৰনাটখন। এটা পুৰা বঙলা তিনিআলি, এইটো পৰিৱেশৰ ওপৰত আজি বিশ্ব পৰিৱেশ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু বন বিভাগৰ সহযোগত লগতে জিলা এডমিনিষ্ট্ৰেশ্যনৰ সহযোগত পুৰা বাংলা অঞ্চলত আমাৰ ইয়াত খুমটাই সমষ্টিৰ অন্তৰ্গত পৰে। এই স্থানত আমি এখন নদীৰ অসুখ বুলি বাতৰনাট তেওঁলোকে প্ৰদৰ্শন কৰিছে। আমাৰে ইয়াৰে এটা গ্ৰুপ আছে, তেওঁলোকে প্ৰদৰ্শন কৰিছে। আমাৰ বিভিন্ন ঠাইসমূহত গোলাঘাট জিলাৰ প্ৰত্যেকটো সমষ্টিতে আমাৰ এই বাতৰনাট প্ৰদৰ্শন কৰা হ'ব। পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান সময়ত যি প্লাষ্টিকৰ ব্যৱহাৰ তাৰ প্ৰতি লক্ষ্য ৰাখি এই বাতৰনাটখন আচলতে মঞ্চস্থ কৰা হৈছে। আচলতে বাটতে কৰা হৈছে, বাতৰনাট হিচাপে কৰা হৈছে। গতিকে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আজি এই বাতৰনাটখন কৰা হৈছে ইয়াতে। বন বিভাগৰ বুলি নহয়, গোটেই আমাৰ ডিষ্ট্ৰিক্ট অথৰিটি ADC বাইদেউ সকলো আছে। তেওঁলোকৰ উদ্যোগত আমি সহযোগ কৰিছোঁ এই প্ৰগ্ৰেমটোত। ভাল সুকলমে সমাধা হৈছে বাতৰনাটখন। এটা পুৰা বঙলা তিনিআলি, এইটো পৰিৱেশৰ ওপৰত আজি বিশ্ব পৰিৱেশ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।